আমি দেখা পাইছোঁ নিফটি গেপ ডাউন অ'পেন হৈছে 23,281 আৰু মই কালিয়ে কৈছোঁ যে ডাউ 30 যিহেতু ডাউন ট্ৰেণ্ড ডিটেক্ট হৈছে, গিফ্ট নিফটি 200 পইণ্ট ডাউন আছে, গতিকে নিফটিও আজি এটা হেভি গেপ ডাউন অ'পেন হৈছে। আৰু এইটো যিটো গেপ আপ বা গেপ ডাউন মাৰ্কেট হয়, ইয়াৰ গোটেই কানেকশ্যনটো থাকে ডাইৰেক্টলি US মাৰ্কেটৰ লগত। US মাৰ্কেট বা তাৰ লগত আপোনাৰ গিফ্ট নিফটি এটা কানেক্টেড থাকে। আৰু এই প্ৰিডিকশ্যনবিলাক কৰিবলৈ হ'লে একচুৱেলি আমি গ্ল'বেল মাৰ্কেট ডিটেকশ্যন কৰা বহুত দৰকাৰ। আপুনি যদি গ্ল'বেল মাৰ্কেট ডিটেকশ্যন কৰিব নোৱাৰে, এই প্ৰিডিকশ্যনবিলাক কৰা মানে অসম্ভৱ হয়। গতিকে ইয়াত এটা 1 মিনিটত ডজি ডিটেক্ট হৈছে, কিন্তু 1 মিনিটৰ ডজিটো ভেলুলেছ হয়। ইয়াত আৰু এটা থিয়ৰী আছে, যেতিয়া এটা মাৰ্কেট গেপ আপ বা গেপ ডাউন অ'পেন হয়, তেতিয়া গেপটো অট'মেটিকেলি ফিল আপ হয়। ফিল আপ হৈ পেলাই মাৰ্কেটটো আকৌ ছেইম ট্ৰেকত গুচি আহে। মিনছ মুভমেণ্টটো চাই পেলাই মই আজিৰ মাৰ্কেটৰ লগত কম্পেয়াৰ কৰিলে আমি গম পাম যে ডাউন ট্ৰেণ্ডত গুচি আহে। গতিকে এই মাৰ্কেটবিলাক এনেকৈয়ে ডিটেকশ্যন কৰা যায়। এতিয়া এইটো মই ইয়াত চাৰ্ট লৈছোঁ, এইটো 1 মিনিটৰ। এতিয়া মই যদি চাওঁ ইয়াত 5 মিনিটছ, এইটো ইণ্ডিয়ান মাৰ্কেট একচুৱেলি এতিয়া এই মুহূৰ্তত আপুনি ইনভেষ্টিং কৰা বা লং টাৰ্মৰ কাৰণে চিন্তা কৰিব নোৱাৰে। কাৰণ আজি লিজেণ্ডেৰী ইনভেষ্টৰ ৱাৰেন বাফেটেও লাষ্ট 1 ইয়েৰৰ পৰা $398 বিলিয়ন, অলমষ্ট $400 বিলিয়ন কেছ লৈ তেখেতৰ যিটো কোম্পানী আছে বাৰ্কশ্বায়াৰ হেথৱে, তাৰ পৰা ইনভেষ্ট কৰা নাই, তেখেতে কেছত বহি আছে। কাৰণ আজি ৱৰ্ল্ডৰ কোনো এজন ইনভেষ্টৰেও আজি মাৰ্কেটটো আপ ট্ৰেণ্ডত যাব বুলি প্ৰিডিক্ট কৰা নাই। আৰু আমাৰ টেকনিকেল ছিষ্টেমতো বাৰে বাৰে ডিটেক্ট হৈ আছে যে মাৰ্কেটটো ডাউন ট্ৰেণ্ডতেই থাকিব। আপুনি যিহেতু কেণ্ডেল এটা চাই পেলাই আপুনি কোনেও ক'ব নোৱাৰে মাৰ্কেটটো কোনটো ছাইডত যাব। সেইটো বস্তু আপোনাৰ কেণ্ডেলছৰ ডিটেকশ্যন নহয়। সেই বস্তু ডিটেকশ্যন হয় আপোনাৰ টেকনিকেল এনালাইচিছৰ কিছুমান স্কেনিং মেথড আছে, বা টাইম ফ্ৰেম বা ফাণ্ডামেণ্টেল ৰিপৰ্টছ, সেইবিলাকৰ ডিটেকশ্যন হয়, বা ইচিমকো ডিটেকশ্যন হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সি ডিটেকশ্যন হয়। ট্ৰেণ্ডত বা আপোনাৰ ধৰক কেণ্ডেল ষ্টিক্সত মাৰ্কেট কোনটো ছাইডত যাব সেইটো বস্তু ডিটেকশ্যন নহয়, বা কেণ্ডেল ষ্টিক্সে মাৰ্কেট প্ৰিডিকশ্যন নকৰে। এতিয়া এইটো 5 মই লৈছোঁ, 1 ইয়েৰ চাৰ্ট মই লৈছোঁ, 1 ইয়েৰ 5 days 1 days। এইটো মই যদি 1 ইয়েৰ চাৰ্ট লওঁ, 1 ইয়েৰ চাৰ্ট, এতিয়া হায়াৰ টাইম ফ্ৰেমত চাবলৈ গ'লে এইটো হৈছে ডেইলি চাৰ্ট। ডেইলি চাৰ্টত এটা ডাবল টপ পেটাৰ্ণ বনাই মাৰ্কেট ডাউনত আহি আছে। আৰু এই গোটেই ছিষ্টেমটো ডেইলি চাৰ্টত আপোনাৰ 1 day, 1 year, ইয়েৰলি চাৰ্ট, ইয়েৰলি চাৰ্টত মই এইটো লৈছোঁ। আপুনি ইয়েৰলি চাৰ্ট যেতিয়া চায় তেতিয়া দেখিব মাৰ্কেটটো আজি যোৱা বছৰৰ পৰাই ডাউন ট্ৰেণ্ডত আছে। এটা যোৱা বছৰ এটা ইয়েৰলি, ইয়াত মই 1 year, ইয়াত মই লৈছোঁ 1 year চাৰ্ট। গতিকে এই মুভমেণ্টবিলাক আমাৰ জনাটো বহুত দৰকাৰ। September
200 199 পইণ্ট মাইনাছ ইয়াতে আমি যদি এই বেলেগ বেলেগ যিবিলাক পেটাৰ্ণ আছে পেটাৰ্ণবিলাক চাওঁ আমি দেখা পাম যে আগন্তুক ভৱিষ্যততো মাৰ্কেট ডাউন ট্ৰেণ্ডত থাকিব। এই আপ ট্ৰেণ্ডত যোৱা ইয়াত কোনো কনফাৰ্মেশ্যন নাই এতিয়ালৈকে। আৰু আপুনি এনেই কেনেল এটা চাই পেলাই এইটো কোনেও কৈ দিব নোৱাৰে যে মাৰ্কেট কোনটো ছাইডত যাব। ইয়াত আমি যিমান দূৰলৈকে দেখিছোঁ বা প্ৰিডিকশ্যন কৰিছোঁ মাৰ্কেট এটা লং টাৰ্মৰ কাৰণে ডাউন ট্ৰেণ্ডত থাকিব। 2025 26 এতিয়া মই এইটো 2024 এতিয়া 2021 অভাৰঅল ট্ৰেণ্ডটো যদিও আপ ট্ৰেণ্ডত আছে, ইণ্ডিয়ান মাৰ্কেট বুল মাৰ্কেট সেইটো এটা বেলেগ কনচেপ্ট। যদিও অভাৰঅল ট্ৰেণ্ডটো মাৰ্কেটত আপ ট্ৰেণ্ডত আছে, তথাপিও আজিৰ সময়ত কোনো এজন ইনভেষ্টৰ বা ট্ৰেডাৰ মাৰ্কেটত 15-20 বছৰ ইনভেষ্ট কৰি বহি নাথাকে। যদি মাৰ্কেট যিহেতু প্ৰেক্টিকেলি আমি যেতিয়া চাওঁ আমি দেখা পাওঁ যে মাৰ্কেট লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা ইণ্ডিয়ান মাৰ্কেটে 1 টকাও ৰিটাৰ্ণ দিয়া নাই। অৱশ্যে 2020-21ত যিসকলে ইনভেষ্ট কৰিছে তেওঁলোকৰ এটা প্ৰফিট আছে, কিন্তু যদি আপুনি 2 বছৰ বা এবছৰ বা 3 বছৰ আগতে আপুনি যদি ইনভেষ্ট কৰিছে মাৰ্কেটত, আপুনি য'তেই ইনভেষ্ট নকৰক লাগে, আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক, আপুনি ধৰক ষ্টকতে ইনভেষ্ট কৰক বা আপুনি ইণ্ডেক্স ফাণ্ডতে ইনভেষ্ট কৰক, আপুনি য'তেই ইনভেষ্ট নকৰক লাগে, লাষ্ট 2-3 ইয়াৰ্ছত মাৰ্কেটে 1 টকা ৰিটাৰ্ণ দিয়া নাই। আৰু সকলোৱে এইটো কথা ভয় খায় যে তেওঁলোকে সোধে যে মাৰ্কেটটোত কণ্ডিশ্যনটো কি হৈ আছে বা ৰিটাৰ্ণটো নোহোৱা হ'ল যে, সেইটো বহুতে আমাকো এইটো কুৱেশ্যন কৰে। কিন্তু এতিয়া কথাটো হৈছে কি, সেই কুৱেশ্যনটো এনচাৰটো এনেকুৱা ধৰণৰ, আপুনি যেতিয়ালৈকে ছিগনেল চিনি নাপায়, মিনছ মাৰ্কেটত কেতিয়া এণ্ট্ৰি কৰিব লাগে বা কেতিয়া এক্সিট কৰিব লাগে, মিনছ টাইমিংটো যেতিয়া আপুনি বুজি নাপায়, তেতিয়ালৈকে আপোনাৰ মাৰ্কেটত, মই ইণ্ডিয়ান মাৰ্কেট বুলি কোৱা নাই, পৃথিৱীৰ যিকোনো মাৰ্কেটত, ক্ৰিপ্ট'য়ে হওক, ফৰেক্সে হওক, কমডিটিজ মাৰ্কেটেই হওক, US মাৰ্কেটেই হওক, জাপানিজ মাৰ্কেটেই হওক, UK মাৰ্কেটেই হওক, চাইনিজ মাৰ্কেটেই হওক, য'তেই নহওক লাগে, যিহেতু আজিৰ সময়ত আপুনি ইণ্ডিয়াৰ পৰা ৱৰ্ল্ডৰ যিকোনো মাৰ্কেটত আপুনি ট্ৰেডিং বা ইনভেষ্টিং কৰিব পাৰে, কোনো মাৰ্কেটত আপোনাৰ প্ৰফিট নহয়। এটা ষ্টক ভাল নে বেয়া সেইটো জনাতকৈ সেই টাইমিংটোত আপুনি ইনভেষ্ট কৰিলে প্ৰফিট হ'বনে নহয়, মিনছ টাইমিংটো জনাটো বেছি ইম্পৰ্টেণ্ট হয়। ষ্টক এটা ভাল নে বেয়া সেইটো জানিবৰ কাৰণে বেছি টাইম নালাগে। সেইটো যিকোনো এজন একেবাৰে নতুন মানুহেও এঘণ্টা যদি ভালকৈ ষ্টাডি কৰে তেওঁ বুজি পাই যাব ষ্টকটো ভাল নে বেয়া। যিহেতু কমন ষ্টকবিলাকতে আমি ইনভেষ্ট কৰোঁ, কোনো আনকমন ষ্টকত আমি ইনভেষ্ট নকৰোঁ। আপুনি ৰাতিৰ পৰা গধূলিলৈকে যিবিলাক বস্তু দেখি আহিছে, লাইক আপুনি পিন্ধা ঘড়ীৰ কোম্পানীটো, আপুনি কি ব্ৰেণ্ডৰ কাপোৰ পিন্ধে, আপুনি পিন্ধা কি ব্ৰেণ্ডৰ আপুনি জোতা পিন্ধে, আপুনি কি গাড়ী চলায়, আপুনি আপোনাৰ বাইক বা স্কুটিৰ আপোনাৰ কি কোম্পানী লৈছে, আপুনি কি টুথপেষ্ট ইউজ কৰে, কি ব্ৰাছ ইউজ কৰে, আপুনি দৈনন্দিন যিবিলাক সামগ্ৰী ইউজ কৰে সেই সামগ্ৰীবোৰ হৈছে এটা ভাল ষ্টক। তাত আকৌ নতুনকৈ এনালাইচিছ কৰিবলগীয়া কোনো প্ৰয়োজন নাই। আজিৰ সময়ত আপুনি পি ৰেচিঅ' EPS সেইবিলাক চোৱাটো এটা ভেলুলেছ কথা। আজিৰ সময়ত চাব লাগিব ট্ৰেণ্ড কনফাৰ্মেশ্যন, কাৰণ এটা ভাল কোম্পানী মানে ভাল শ্বেয়াৰ নহয়, ইয়াত কথাটো সেইটো। যিহেতু এটা ভাল কোম্পানী মানে ভাল শ্বেয়াৰ নহয়, গতিকে ট্ৰেণ্ড কনফাৰ্মেশ্যন যেতিয়ালৈকে নাজানে, মিনছ ট্ৰেণ্ড কনফাৰ্মেশ্যন মানে টাইমিং কনফাৰ্মেশ্যন, মানে কোনটো টাইমত আমি ইনভেষ্টিং কৰোঁ সেই বস্তুটোকে আমি ট্ৰেণ্ড কনফাৰ্মেশ্যন বুলি কোৱা হয়। টাইমিংটো চাব লাগিব মিলি আপুনি কি টাইমিঙত ইনভেষ্ট কৰে। ট্ৰেণ্ড কনফাৰ্মেশ্যনৰ মেইন থিয়ৰী হৈছে আপুনি টাইমিং। যেতিয়ালৈকে আপুনি টাইমিংটো বুজি নাপায় তেতিয়ালৈকে আপুনি মাৰ্কেটত ইনভেষ্ট কৰি বা ট্ৰেডিং কৰি আপুনি প্ৰফিট কৰিব নোৱাৰে। আৰু টাইমিংটো বুজিবলৈ হ'লে টেকনিকেল এনালাইচিছ শিকাটো কম্পালচৰি। আৰু এইটো এটা বিহেভিয়াৰেল ছায়েন্স, টেকনিকেল এনালাইচিছ এটা বিহেভিয়াৰেল ছায়েন্স হয়।
এইটো মেডিকেল চায়েন্সৰ নিচিনা বস্তু। এইটো আপুনি একেদিনাই শিকা বস্তু নহয়। এজন মানুহক এইটো বুজি পাবলৈকে বছৰ লাগি যায়। আৰু এই বস্তু এটা ধৰক এইটো সাধনা হয়, এইটো এটা স্কিল হয়, এটা চাইণ্টিফিক স্কিল হয়। গতিকে টাইমিংটো বহুত ইম্পৰ্টেণ্ট। আপুনি কোনটো টাইমিঙত ইনভেষ্ট কৰিছে। গতিকে এতিয়া বহুত মানুহে মোক সোধে যে কোনটো ষ্টকত ইনভেষ্ট কৰিম। এতিয়া আপুনি পৃথিৱীৰ চবতকৈ ভাল কোম্পানীটোত ইনভেষ্ট কৰিলেও 1 টকা প্ৰফিট কৰিব নোৱাৰে। আপুনি পৃথিৱীৰ চবতকৈ ভাল মিউচুৱেল ফাণ্ডটোত SIP কৰিলেও আপুনি 1 টকা ইনকাম কৰিব নোৱাৰে। কোনো ইনভেষ্টৰে টাইমত ইনভেষ্ট নকৰে। এতিয়া মাৰ্কেট ডাউনত আহি আছে, ডাউন ট্ৰেণ্ডত আহি আছে। ডাউন ট্ৰেণ্ডত আহি যেতিয়া আপ ট্ৰেণ্ড যোৱা ষ্টাৰ্ট হ'ব তেতিয়াহে তাতে ইনভেষ্ট কৰে। ট্ৰেডিং আৰু ইনভেষ্টিঙৰ বেলেগ একো হিডেন চিক্ৰেট নাই। এটাই চিক্ৰেট আছে, ইনভেষ্টৰবিলাকে লং টাৰ্মৰ কাৰণে ফ'কাছ কৰে। মন্থলি, 6 মান্থ, ইয়াৰলি চাৰ্ট চায়। আমি ট্ৰেডাৰবিলাকে উইকলি, ডেইলি 4 hours, 1 hours, 15 minutes চাৰ্ট চাওঁ। ডিফাৰেঞ্চ সেইটোৱেই। আমি উইকলি তলৰ চাৰ্টবিলাক চাওঁ। উইকলি আমাৰ কাৰণে মন্থলি চাৰ্টখন হয়, মাষ্টাৰ চাৰ্ট হয়। উইকলি, ডেইলি 4 hours, 8 hours, 12 hours, 6 hours আমি উইকলিৰ তলৰ যিমান টাইম ফ্ৰেম আছে সকলোতে কাম কৰোঁ। আৰু ইনভেষ্টৰবিলাকে মন্থলিৰ ওপৰত যিমান টাইম ফ্ৰেম আছে সকলোতে কাম কৰে। ডিফাৰেঞ্চটো সেইটোৱেই। বাকী এনেও আপুনি ইকুইটি মাৰ্কেটত কাম কৰিবলৈ হ'লে এটা ভাল কোম্পানীতে ইনভেষ্ট কৰিব লাগিব। কিন্তু তাতো প্ৰব্লেমটো হৈছে কি, এটা ভাল কোম্পানী মানে ভাল শ্বেয়াৰ নহয়। সেইটো এটা কাহিনী এতিয়া আছে। কিন্তু আপোনাৰ এটা বেয়া কোম্পানীৰ শ্বেয়াৰো ভাল হ'ব পাৰে যদিহে আপোনাৰ টাইমিংটো ঠিক থাকে। টাইমিংটো সদায় প্ৰব্লেম থকাৰ কাৰণে, যিহেতু টাইমটো এগেইনষ্টত থকাৰ কাৰণে আজি অপশ্যন বাই কৰি পৃথিৱীৰ হাজাৰ হাজাৰ ট্ৰেডাৰ, লাখ লাখ ট্ৰেডাৰ আজি মানে লছত থাকে। গতিকে টাইমিংটো আপুনি জানিবই লাগিব। টাইমিংটো যদি আপুনি নাজানে, এইখিনিতে মই এটা কথা কওঁ, এতিয়া বহুতে সুধিব যিহেতু মুহূৰ্তত মাৰ্কেট তললৈ আহি আছে, বাই কৰিম নেকি? কাৰণ আমাৰ CPটো এনেকুৱা হৈ গৈছে, পৃথিৱীৰ মানুহবিলাকে ধৰক, পৃথিৱীৰ বুলি মই ক'বলৈ নাযাওঁ, কাৰণ US, কানাডা, ডুবাইত বা ছিংগাপুৰত ল'ৰা ছোৱালীবিলাকে জানে। মেইনলি ইণ্ডিয়াত কণ্ডিশ্যন এনেকুৱা হৈ গৈছে, ট্ৰেডিং মানেই মানে অপশ্যন বুলিয়ে ভাবে। য'ত নেকি কোনো প্ৰফেশ্যনেল ট্ৰেডাৰে নৰ্মেল ডেটত অপশ্যন ট্ৰেডিং নকৰেই। অপশ্যন ট্ৰেডিংটো হৈছে কৰিবলৈ হ'লে আপুনি বিশ্বযুদ্ধ হ'ব লাগিব ফাৰ্ষ্ট কথা। এতিয়া এটা কথা, এতিয়া কালি মাৰ্কেট ডাউনত আহি আছে ৰাতি। এতিয়া কালি মাৰ্কেট ৰাতিহে ডাউ 30 ছিগনেল আহিছে ডাউনত অহা টকাৰ। দিনতো ছিগনেল নাই, ইণ্ডিয়ান মাৰ্কেট দিনতে বন্ধ হৈ যায়। গতিকে কালি যদি কোনোবাই শ্বৰ্ট চেল কৰিলে হয়, এতিয়া প্ৰফিটত থাকিলে হয়। কিন্তু সেইটো কথা, আপোনাৰ ৰাতি যদি শ্বৰ্ট চেল কৰিবলৈ যায়, সেইটো আফটাৰ মাৰ্কেট অৰ্ডাৰ লগায়, সেই ছিষ্টেমটো কেতিয়াবা কাম নকৰিবও পাৰে। তাতো প্ৰব্লেম কিছুমান আছে। গতিকে বলিঞ্জাৰ বেণ্ডৰ মাজৰ লাইনটোত আহি পেলাই ইয়াত তললৈ গুচি আহিছে। আৰু ইয়াত গেপ আপ গেপ ডাউন ইমানেই থাকে। আৰু আপুনি সেই বস্তুটো, আৰু নেক্সট ইকুইটি মাৰ্কেটটো, যিহেতু পৃথিৱীৰ যিকোনো ইকুইটি মাৰ্কেট 70% to 80% ইনডিচিশ্যন কণ্ডিশ্যনত থাকে। মিনছ ট্ৰেণ্ডিং ফেজত নাথাকেই, ছাইডৱেজ থাকে। 70% to 80% পৃথিৱীৰ যিকোনো ইকুইটি মাৰ্কেট 70% to 80% ইনডিচিশ্যন কণ্ডিশ্যনত থাকে। গতিকে আপুনি ইনডিচিশ্যন কণ্ডিশ্যনত ট্ৰেণ্ডটো ছাইডৱেজ থাকে, বা আপোনাৰ ধৰক তাতে ট্ৰেণ্ড কনফাৰ্মেশ্যন নাথাকে। আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন নোহোৱাকৈ এটা ইনডিচিশ্যন মাৰ্কেটত যদি ট্ৰেডিং কৰিবলৈ যায়, কাৰণ সেইটো আপোনাৰ যিকোনো টাইম ফ্ৰেমত থাকে। এতিয়া সেই বস্তুটো ক্ৰিপ্ট' মাৰ্কেট, কমডিটি মাৰ্কেট, ফৰেক্স মাৰ্কেট বা ইণ্টাৰনেশ্যনেল মাৰ্কেটত নহয়। মই মেইনলি ইণ্ডিয়ান ইকুইটি মাৰ্কেটটোৰ কথা কৈছোঁ। যিহেতু মাৰ্কেটটো 80%, 70 to 80% ইনডিচিশ্যন কণ্ডিশ্যনত থাকে, গতিকে আপুনি তাত এটা হায়াৰ টাইম ফ্ৰেমত কাম কৰিব লাগিব। লোৱাৰ টাইম ফ্ৰেমত আপোনাৰ প্ৰফিটেবল নহয় ইকুইটি মাৰ্কেটত। মেইনলি ইণ্ডিয়ান ইকুইটি মাৰ্কেটত আপুনি লোৱাৰ টাইম ফ্ৰেমত প্ৰফিট কৰাটো অসম্ভৱ কথা। আপুনি হায়াৰ টাইম ফ্ৰেমত যাবই লাগিব। এতিয়া কোনোবাই ছাপ'জ ইয়াতে ইয়াত আপোনাৰ মাৰ্কেট তললৈ আহিলে, আপুনি কালি ছাপ'জ শ্বৰ্ট চেল আপুনি বাই কৰিছে, আপুনি মাৰ্কেট তললৈ আহিলে আপুনি বাই কৰে, বাই কৰিছে। এতিয়া কণ্ডিশ্যনটো হৈছে কি, মাৰ্কেটটো খাৰা তললৈ নাহে। ইফালে থিয়ৰিটো হৈছে যে মাৰ্কেটটো 70 to 80% ইনডিচিশ্যন কণ্ডিশ্যনত থাকিব। যিহেতু মাৰ্কেটটো ইয়াতে ফ্লেট আছে, এই লেভেলটো গোটেই মাৰ্কেট আপোনাৰ ফ্লেটেই আছে।
মাৰ্কেটটো এই ফ্লেট থকা কণ্ডিশ্যনত যদি আপুনি ইয়াত PE বায়ো কৰে তেতিয়া এই ফ্লেট যিটো লেভেলত আছে সেই ফ্লেট থকাৰ লগে লগে কি হয় টাইম ডিকেটো আপোনাৰ কাৰণে আপুনি আল্টিমেটলি লছতে থাকিব যদিও আপোনাৰ প্ৰফিটটো ইনিচিয়েলত দেখাব কিন্তু আপোনাৰ এই পইচাটো আপুনি বেংকত ট্ৰেন্সফাৰ কৰাৰ আগতেই প্ৰফিটটো আপুনি হাতেৰে চুব পৰা আগতেই আপোনাৰ একাউণ্টটো হয় জিৰ' হ'ব নহয় আপুনি লছত আহিব দেখাততো কেনেল তললেতো আহি আছে কিন্তু আপোনাৰ ধৰক অপশ্যন কণ্ট্ৰেক্টটো আপোনাৰ প্ৰফিটত নাথাকিব ইয়াৰ অংকটো সেইটো টাইম ডিকেটোৱে খাই দিব কিন্তু যদি ফিউচাৰ আপুনি বাই কৰিবলৈ যায় ফিউচাৰ আপুনি চেল কৰিবলৈ যায় ফিউচাৰ আপুনি চেল কৰিব লাগিব মাৰ্কেটলৈ আহিলে তেতিয়া প্ৰফিটত থাকিব কিন্তু তাৰ কাৰণে আপোনাৰ এটা হেভি কেপিটেল লাগিব সেইকাৰণে আজিৰ সময়ত সকলো প্ৰফেশ্যনেল ট্ৰেডাৰে ইণ্টাৰনেশ্যনেল মাৰ্কেটত কাম কৰে এতিয়া কিমান টাইম মাৰ্কেটটো চেম লেভেলত আছিলে আকৌ তললৈ ঘূৰি গুচি আহিলে 5 years 6 months গতিকে গোটেই মাৰ্কেটটো আমি প্ৰিডিকশ্যনটো কৰিবৰ কাৰণে মাৰ্কেটৰ যিবিলাক ফাণ্ডামেণ্টেল থিয়ৰী আছে থিয়ৰীটো জনাটো বহুত দৰকাৰ এতিয়া যেতিয়া এই ছিষ্টেমবিলাকে কাম নকৰে এতিয়া ইয়াত বহুত এটা ইণ্টাৰেষ্টিং কথা এটা আছে যেতিয়া এই ছিষ্টেমবিলাকে কাম নকৰে মই এনেকুৱা বহুত মানুহ পাইছোঁ তেওঁলোকে কি কৰে নিজে এটা থিয়ৰী এটা বনাই লয় এইটো ভগৱানে জানে কি থিয়ৰী বনায় নিজে এটা থিয়ৰী বনাই পেলাই মানে কয় যে টেকনিকেলছৰ মাৰ্কেটত কাম নকৰে ফাণ্ডামেণ্টেলছৰ কাম নকৰে গতিকে মই নিজৰ থিয়ৰীটো বনাই লওঁ সেই থিয়ৰীটোৱে কাম কৰে কিন্তু আল্টিমেটলি সেই নিজৰ থিয়ৰীটো একমাহে চলে তাৰপিছতো সেইটো নাইকিয়া হৈ যায় থিয়ৰীটো গতিকে বস্তুটো কি ট্ৰেণ্ড কনফাৰ্মেশ্যন যেতিয়ালৈকে কৰিব নোৱাৰে মাৰ্কেটত কোনো ছিষ্টেমে কাম নকৰে আপুনি টেকনিকেল ইণ্ডিকেটৰ্ছ আচ্ছা এইখিনিতে বহুতে আৰু এটা কুৱেশ্যন নোসোধে টেকনিকেল ইণ্ডিকেটৰৰ কথা মোক কয় ইয়াত বলিঞ্জাৰ বেণ্ড লগোৱা আছে টেকনিকেল ইণ্ডিকেটৰ্ছটো হৈছে এজন ডক্টৰে ইউজ কৰা মিনছ আপোনাৰ অপাৰেশ্যন কৰিবলৈ ইউজ কৰা চুৰিখনৰ নিচিনা সেই চুৰিখন লৈ পেলাই এজন ডক্টৰেহে মাৰ্কেটত বা এজন ডক্টৰেহে এজন মানুহক অপাৰেশ্যন কৰিব পাৰিব আপুনি বা মই এজন মানুহৰ চুৰিখন লৈ ধৰক গ'ল্ড ব্লাডাৰ ষ্ট'ন অপাৰেশ্যন কৰিব নোৱাৰোঁ মিনছ মই ক'ব বিচাৰিছোঁ টেকনিকেল ইণ্ডিকেটৰ নৰ্মেল মানুহে এপ্লাই কৰিব নোৱাৰে আপুনি যিয়ে এপ্লাই নকৰক লাগে আপুনি ইচিমকো এপ্লাই কৰক কিবা এপ্লাই কৰক বলিঞ্জাৰ বেণ্ড RS এইবিলাকতো কমন ইণ্ডিকেটৰ্ছ আনকমন ইণ্ডিকেটৰ্ছ বহুত আছে আপুনি আনকমন ইণ্ডিকেটৰে হওক বা আপোনাৰ প্ৰিমিয়াম ইণ্ডিকেটৰে হওক প্ৰিমিয়াম ৰবটিক টেকন'লজিয়ে হওক আনকি ৰবটিক টেকন'লজিও মানে এপ্লাই কৰিব নোৱাৰে এইটো বস্তু আৰু টেকনিকেল এনালাইচিছটো এটা কমপ্লিট মেডিকেল চায়েন্সৰ নিচিনা বস্তু হয় আপুনি যদি এজন ট্ৰেইন প্লেয়াৰ হয় তেতিয়াহে টেকনিকেল ইণ্ডিকেটৰ্ছ লৈ পেলাই কাম কৰিব পাৰিব আনট্ৰেইন প্লেয়াৰজনে টেকনিকেল ইণ্ডিকেটৰ্ছ লৈ পেলাই কাম কৰিব নোৱাৰে ইয়াৰ অংকটো সেইটো এতিয়া মানুহবিলাকে যে কয় আপুনি বাটে ঘাটে বহুত মানুহ লগ পাব বা বহুত মানুহে আপোনাক ক'ব এই যে টেকনিকেল ইণ্ডিকেটৰে কাম নকৰে বুলি কয় নেক্সট ক'ব কেনালাইচিছেও কাম নকৰে বুলি কয় তেওঁলোকে প্ৰাইজ একশ্যনটো লয় ইফালে প্ৰাইজ একশ্যনো ফেইল হয় এই বস্তুবিলাক হৈছে এটা ৰ মেটেৰিয়েলছ হয় আপুনি প্ৰাইজ একশ্যন হওক টেকনিকেল ইণ্ডিকেটৰ্ছ হওক আপোনাৰ ধৰক কেণ্ডেল ছিক্স পেটাৰ্ণ হওক এইবিলাক এটা ৰ মেটেৰিয়েল এইবিলাক লৈ কাম কৰিবলৈ হ'লে এজন মানুহ এনালাইজ হ'ব লাগিব প্ৰফেশ্যনেল হ'ব লাগিব আৰু তাৰ প্ৰফেশ্যনেলি ট্ৰেডিং ছিষ্টেমটো বহুত বেলেগ সেইটো আপুনি ইউটিউবত নাপায় বিচাৰি পেলাই প্ৰফেশ্যনেলি যিটো ছিষ্টেমত কাম কৰি এজন মানুহে এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম কৰে বা আমি ইনকাম কৰোঁ সেই ছিষ্টেমটো আপুনি ইউটিউবত নাপায় সেইটো বহুত কষ্টলি ছিষ্টেম হয় আপোনাৰ আৰু ইউটিউবত যিবিলাক বস্তু ট্ৰেডিঙৰ কথা আপোনাৰ শ্ব' কৰে সেইবিলাক ট্ৰেডিঙৰ আপোনাৰ প্ৰি প্ৰাইমেৰী লেভেলৰ বস্তু হয় কেণ্ডেল ছিক্স দেখি পেলাই জাপ মাৰি যোৱা ডজি দেখি পেলাই বাই কৰা শ্বুটিং ষ্টাৰ দেখি পেলাই চেল কৰা মাৰুবজু দেখি পেলাই বাই কৰা বুলিছ এংগল ফিন দেখি বাই কৰা বিয়াৰিছ এংগল ফিন দেখি পেলাই চেল কৰা তাৰ লেভেল এটা ড্ৰ কৰি লোৱা লেভেলটো ছাপৰ্ট ৰেজিষ্টেঞ্চটো ব্ৰেক কৰিলে বাই চেল কৰা এইবিলাক হৈছে ABCD লেভেলৰ বস্তু সেইবিলাক ছিষ্টেম মাৰ্কেটত কাম নকৰে গতিকে মাৰ্কেটটো পিছত অহাৰ পিছত তললৈ অহাৰ পিছত আপুনি কৈ দিব পাৰিব যে মাৰ্কেটটো তললৈ আহিছে কিন্তু আমিতো কালিয়ে কৈছিলোঁ যে মাৰ্কেট আজি ডাউনত থাকিব ইয়াত মোৰ ভিডিঅ' দিয়াও আছে ফেচবুকত ডাউন আছে গতিকে এইটো আগতে ভৱিষ্যতবাণী কৰা মেথডবিলাক ক'তো ইউটিউবত নাই
মাৰ্কেটটো কাইলৈ কি হ'ব, পৰহিলৈ কি হ'ব, বা 1 year পিছত কি হ'ব, 6 month পিছত কি হ'ব, এই কথাবিলাক আমি কেনেকৈ প্ৰিডিকশ্যন কৰিব পাৰোঁ। সেইবিলাক সকলো বস্তু প্ৰিডিকশ্যন কৰিব পাৰে। A to Z মাৰ্কেট কোনটো ছাইডত যাব, কেতিয়া যাব, কোন মুহূৰ্তত যাব, কেতিয়া তললৈ ঘূৰি আহিব, বা আপোনাৰ ধৰক কিমান ওপৰলৈকে যাব, কোনটো পইণ্টৰ পৰা আহিব, A to Z আপুনি গম পায়। কিন্তু সেই বস্তুবিলাকৰ 1% আপুনি ধৰক কোনো হিন্দীভাষী ইউটিউব চেনেলত নাই, ইংলিছ চেনেলবিলাকতো নাই। কিন্তু বেছিক কথা কিছুমান ইংলিছ চেনেলবিলাকত আছে, কিছুমান বেছিক কথা আছে। কিন্তু আপোনাৰ ইণ্ডিয়ান ইউটিউব চেনেলত, হিন্দীভাষী ইউটিউব চেনেল যিকেইটা আছে, তাত আপোনাৰ এইবিলাক কথাৰ 1% নাই। তেওঁলোকৰ এটা কথাত আপুনি শিকিব পাৰিব বেছিকটো, কেনালাইচিছ কি বস্তু, সি কেনেকৈ কাম কৰে, নামবিলাক শিকিব পাৰি, বা বেছিক থিয়ৰিবিলাক শিকিব পাৰি, আৰু সেইখিনি বস্তুলৈ ট্ৰেডিং কৰিব নোৱাৰি। ডিফাৰেঞ্চটো সেইটোৱেই। এতিয়া ছাপ'জ মই এটা এক্সাম্পল দিওঁ। এতিয়া বহুত মানুহে কি কৰে, কেণ্ডেল 6টোৰ তলত ষ্টপ লছ লগায়। এতিয়া কেণ্ডেল 6ৰ লগত ষ্টপ লছৰ কোনো মতলব নাই। ষ্টপ লছ লগোৱাৰ কাৰণে বেলেগ AI আছে। ষ্টপ লছটো আপোনাৰ প্ৰিভিয়াছ কেণ্ডেলত নলগায়, ষ্টপ লছৰ কাৰণে থিয়ৰি বেলেগ আছে। ঠিক তেনেকৈ আপোনাৰ ধৰক ট্ৰেইলিং ষ্টপ লছটোৰ কাৰণে থিয়ৰি বেলেগ আছে। গতিকে যিহেতু প্ৰত্যেকটোৰ কেলকুলেশ্যনৰ কাৰণে থিয়ৰিটো বেলেগ আছে, গতিকে ধৰক আৰু বহুতে কি কৰে, 1% ষ্টপ লছ, 2% ষ্টপ লছত কাম কৰে। 1% ষ্টপ লছ, 2% ষ্টপ লছত মাৰ্কেটত কাম নকৰে। সেইটো এটা হৈছে একদম বেছিক থিয়ৰি। ষ্টপ লছটো আপুনি 1% ল'ব নে, 0.50% ল'ব নে, 2% ল'ব নে, 3% ল'ব, সেই বস্তুটো একচুৱেলি মাৰ্কেটৰ এট প্ৰেজেণ্ট কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে। মাৰ্কেটটো এট প্ৰেজেণ্ট ট্ৰেণ্ড কেলকুলেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে। সেইটো বস্তুটো প্ৰিডিটাৰমাইন নহয় যে আপুনি ইয়াতে ষ্টপ লছ ল'ব লাগিব। গতিকে ইফালে আৰু এটা থিয়ৰিও আছে যে মাৰ্কেটে টাৰ্গেট মানি নচলে, সেইটো কেলকুলেশ্যন এটা আছে। টাৰ্গেটটো 50-50। ইণ্ডিয়াত কোনটো অপশ্যন ট্ৰেডাৰ আছে যাৰ আজিলৈকে টাৰ্গেট মিছ হোৱা নাই? অপশ্যন ট্ৰেডিঙততো টাৰ্গেট আপোনাৰ 100% টাৰ্গেটৰ অনলি 2% বা 3% টাৰ্গেটহে লাগে, বাকী 98% টাৰ্গেট মিছেই হয়। চেলিংটো খেলটো বেলেগ হয়। চেলিঙত আপুনি ট্ৰেণ্ডত কৰা যায় চেলিংটো। অপশ্যন চেলিংটো যিসকল কৰে তেওঁলোক ডাঙৰ প্লেয়াৰ হয় মাৰ্কেটৰ, তেওঁলোকে সকলো কথা জানে। গতিকে বস্তুটো প্ৰিডিকশ্যনটো এনেকৈ হয়। আপুনি কেণ্ডেল 6ত মাৰ্কেট প্ৰিডিকশ্যন নহয়। এইটো বুলিছ মাৰ্বজো আহিছে, গ্ৰীণ কেণ্ডেলটো আপুনি তাত বাই কৰি দিব নোৱাৰে চাই পেলাই, আকৌ তললৈ ঘূৰি গুচি আহিব। সেইটোৱে হৈ আছে গৈ পেলাই। এইটো ডজি আহিছিল, ডজি আহিলে মাৰ্কেট ৰিভাৰ্চ হয় মানে ইয়াত অলপ ওপৰলৈ গৈছিলে, মাৰ্কেট ওপৰলৈ গ'ল জানো? নগ'ল নহয়। গতিকে গোটেই কণ্ডিশ্যনো তেনেকুৱা। অংকটো এটা যে আপুনি কেণ্ডেল ষ্টিক্সেই হওক, ইণ্ডিকেটৰ্ছেই হওক, ৰবটিক টেকন'লজিয়ে হওক, সেইবিলাক বস্তু লেমেনে এপ্লাই কৰিব নোৱাৰে। এইটো এজন মানে ট্ৰেইন প্লেয়াৰৰ বস্তু, আৰু এইটো এটা কমপ্লিট মেডিকেল চায়েন্সৰ নিচিনা বস্তু হয়। তাত বেলেগ কথা একো নাই। এইটো এটা মাৰ্কেট প্ৰিডিক্টেবল। মাৰ্কেটটো কোনটো ছাইডত যাব, কেতিয়া যাব, চব গম পাই থাকে। কিন্তু সেইটো বস্তু এজন প্ৰফেশ্যনেল ট্ৰেডাৰেহে গম পায়, বা প্ৰফেশ্যনেল ইনভেষ্টৰে গম পায়। এইটো লেমেনে গম নাপায়। এতিয়া বহুতে এটা কথা কয়, ফাইনেন্সিয়েল মিডিয়াবিলাকত যিবিলাক কথা কৈ থাকে, ফাইনেন্সিয়েল মিডিয়াবিলাকত কি হয়, তেওঁলোকে জাষ্ট নিউজটো দিব পাৰে, নিউজটোহে দিয়ে তেওঁলোকে। নিউজৰ বাহিৰত একো নকয় যে মাৰ্কেটটো এইটো লেভেললৈকে আহিছিলে, এই লেভেলটোলৈকে যাব পাৰে, বছ সিমানখিনিয়ে। এতিয়া কিহৰ কাৰণে নাযাবওতো পাৰে, যাব পাৰে মানে এইটো একচুৱেলি তাত 90% কেছত নাযায় মাৰ্কেটটো সেই লেভেলটো বা সেই লেভেলটোলৈকে। তাত কিছুমান আপোনাৰ 25টামান টাৰ্মিনলজি আছে, সেইকেইটা মিল থাকিলেহে যাব। জেনেৰেলি মাৰ্কেট নাযায় সেই লেভেলটোৰ পৰা সেই লেভেলটোলৈকে। অৱশ্যে এটা কথা, আপুনি যদি লং টাৰ্মৰ কাৰণে মাৰ্কেটটোত ইনভেষ্ট কৰি থৈ দিয়ে, তেতিয়া আপোনাৰ ধৰক যিকোনো এজন মানুহে আপোনাক গাইড কৰিব পাৰিব। কিন্তু শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ কথা কৈছোঁ মই। আপুনি যদি শ্বৰ্ট টাৰ্ম ট্ৰেডিং কৰিবলৈ যায়, সেইটো বস্তুত আপোনাৰ কোনো টিপছে কাম নকৰে। এইটো দেখিলে এটা বুলিছ, এইটো এটা মাৰুবুজু এটা পেৰান এটা আহিলে আকৌ মাৰ্কেট তললৈ ঘূৰি গুচি আহিলে। গতিকে কোনোবা যদি কেনেলটো চাই বাই কৰিবলৈ যায়, তাতো খেলে খতম হৈ যাব ইয়াত। গতিকে ইয়াৰ কিন্তু অভাৰঅল মাৰ্কেটটো ডাউন ট্ৰেণ্ডত আছে। এতিয়া আমি তাতে ট্ৰেডটো এক্সিকিউট কৰাৰ আগতে মাৰ্কেটটো কোনটো ছাইডত যাব, সেইটো বস্তু আপুনি প্ৰথমতে ভৱিষ্যতবাণী কৰি ল'ব পাৰিব লাগিব। আপ যাব নে ডাউন যাব, তাৰপিছতহে আপোনাৰ তাত কাম কৰিব পৰা যাব। আৰু সেইটো বস্তু এনেই কৰিলেও নহ'ব। আৰু কোনটো ছাইডত যাব সেইটো আপোনাৰ 100% আপোনাৰ লগত কনফাৰ্মেশ্যন থাকিব লাগিব। আপোনাৰ ফাণ্ডামেণ্টেল কনফাৰ্মেশ্যনেই হওক বা টেকনিকেল কনফাৰ্মেশ্যনেই হওক, এইটো 100% চিয়'ৰ হ'ব লাগিব যে মাৰ্কেটটো আজি ওপৰত যাবই, যে মাৰ্কেটটো তলত আহিবই। আৰু প্ৰত্যেকজন প্ৰফেশ্যনেল ট্ৰেডাৰে সেইটো বস্তু 100% চিয়'ৰ থাকে তেওঁলোকৰ লগত।
আৰু যিবিলাক আনপ্ৰফেচনেল বা নতুন মানুহ আছে তেওঁলোকে এটা ইণ্ডিকেটৰ চাই বা এটা কেণ্ডেল ষ্টিক চাই ট্ৰেডিং কৰিবলৈ যোৱাৰ কাৰণেই মাৰ্কেটৰ পৰা হাও হৈ যায়। বাকীটো লিভাৰেজ হওক কিবা হওক সেইটো বেলেগ কথা এটা। আৰু শেষত মই এটা কথাই কওঁ যে কেণ্ডেল ষ্টিক্সে মাৰ্কেটৰ ভৱিষ্যতবাণী নকৰে। এইটো এটা জাষ্ট আপোনাৰ এটা পাৰ্ট হয়। এট প্ৰেজেণ্ট মাৰ্কেট হেল্থ ডিটেক্ট কৰে আৰু মাৰ্কেটটো আপোনাৰ পাষ্টত কি হৈ আছিলে সেইটো কথা বুজায়। পাষ্টটো বুজায় আৰু এট প্ৰেজেণ্ট হেল্থটো বুজায় কি হৈ আছে। ইন ফিউচাৰ কেণ্ডেল ষ্টিক্সে ডিটেকশ্যন নকৰে। আৰু কেণ্ডেল ষ্টিক্স ছিষ্টেমটোৱে ইন ফিউচাৰ ডিটেকশ্যন কৰিব বুলি ভবাৰ কাৰণে বহুত ট্ৰেডাৰ মাৰ্কেটত বৰবাদ হৈ যায়। আৰু এইটো কথা কেনেলছৰ কিতাপত লিখাও আছে যে কেনেলছ যেনেকৈ আপুনি কিতাপত পাব তেনেকৈ মাৰ্কেটত কাম নকৰে, 1% কাম নকৰে। ইয়াৰ কিছুমান কনফাৰ্মেশ্যন আছে মাৰ্কেটটো কোনটো ছাইডত যাব, কিছুমান গেৰাণ্টেড কনফাৰ্মেশ্যন আছে। যেতিয়ালৈকে আপুনি সেইটো বস্তু বুজি নাপায় তেতিয়ালৈকে মাৰ্কেটত প্ৰফিট কৰাটো ইম্পচিবল কথা। আৰু এইটো মুহূৰ্তত আপুনি ইনভেষ্টিঙে কৰক বা ট্ৰেডিঙে কৰক, মানে বাই ছাইডত যদি আপুনি সোমায়, যিহেতু মাৰ্কেট ডাউন ট্ৰেণ্ডত আছে, আপুনি যদি বাই ছাইডত এণ্ট্ৰি কৰিবলৈ যায় লং পজিশ্যনত প্ৰফিট কেতিয়াও নহয়। থেংক ইউ।